হেল্ল' ষ্টুডেণ্টছ, বহুতখিনি ছাত্ৰ ছাত্ৰীৰ যোৱা ভিডিঅ'ত আমি যি কাট অফৰ কথা আমি ডিছকাছ কৰিছিলোঁ, তাতে বহুতখিনি ছাত্ৰ ছাত্ৰীৰে ডাউট হৈছিল যে বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হিচাপত কাট অফ কেনেকুৱা গৈছে সেই বস্তুটো আমি জনাব লাগে। তো আমি ভাবিছোঁ কি এটা বেলেগ এটা ভিডিঅ' আমি বনাই দিওঁ যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ সকলো ডিষ্ট্ৰিক্টৰ অসমৰ, আমিও তাত দৰং আৰু কামৰূপৰ ডিষ্ট্ৰিক্টৰ ডিছকাছ কৰিছিলোঁ। ইয়াতে আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কাট অফনো কেনেকুৱা হৈছিলে যোৱা বছৰ 18 জানুৱাৰী যিটো এক্সাম হৈছিলে, সেই এক্সাম হিচাপত কিমাননো কাট অফ গৈছিলে সেই আমি বস্তুটো এই ভিডিঅ'ৰ জৰিয়তে আমি চাম। প্ৰথমতে আমি চাবলৈ যাওঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টতনো কেনেকুৱা হৈছিলে। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যদি কথা আমি ক'বলৈ যাওঁ, কৰিমগঞ্জ ডিষ্ট্ৰিক্টত জেনেৰেলৰ কাট অফ 78ৰ পৰা 88লৈ গৈছিলে। 78ৰ পৰা 88লৈ কাটা গৈছে। কিছুমান ব্লক জেনেৰেল যিটো কাট অফ থাকে জেনেৰেলৰ, সেই কাট অফটো মানে ব্লক লৈ বেলেগ বেলেগ হয়, ব্লক লৈ। তো কিছুমান ব্লকত 78 কাট অফ আছিলে যোৱা বছৰ, আৰু কিছুমান ব্লকত 88লৈকে কাট অফ গৈছে। সেইকাৰণে জেনেৰেলৰ 78ৰ পৰা 88 যিকোনো কাট অফ হ'ব পাৰে। তাৰপিছত কৰিমগঞ্জ ডিষ্ট্ৰিক্টত OBCত কেনেকুৱা আছিলে, OBCত 82.5লৈ গৈছে কাট অফ। তাৰমানে ইয়াত অলপ কাট অফটো বেছি আছিলে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। আৰু যদি STৰ ক্ষেত্ৰত চাওঁ আমি, ল'ৰাৰ ক্ষেত্ৰত 75 গৈছে আৰু ছোৱালীৰ ক্ষেত্ৰত 72.5 গৈছিলে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। SCৰ ক্ষেত্ৰত কি হ'ব, SCৰ ক্ষেত্ৰত কিন্তু বহুত গৈছে, 87.5 গৈছে, হায়েষ্ট গৈছে এইটো SCৰ ক্ষেত্ৰত। ডিচেবলৰ ক্ষেত্ৰত কি, ডিচেবলৰ ক্ষেত্ৰত 61 গৈছে, বইজৰ ক্ষেত্ৰত আৰু গাৰ্লছৰ ক্ষেত্ৰত 72.5 গৈছে। এই বস্তুখিনি হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। যদি আপোনালোকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত চাই আছে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি এইটো বস্তুটো চাই ল'ব পাৰে কেনেকুৱা হ'ব পাৰে। জেনেৰেলটো এইটো 78ৰ পৰা 88ৰ ভিতৰত আছিলে। কিছুমান ব্লকত 78 আছে, কিছুমান ব্লকত 88 আছে। যদি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমি চাওঁ, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাক সুধি আছিলে কমেণ্টত, শোণিতপুৰ ডিষ্ট্ৰিক্টত যদি আমি জেনেৰেলৰ কাট অফ চাওঁ আমি, তেতিয়াহ'লে 81ৰ পৰা 88লৈ গৈছে যোৱা বছৰ। এই বছৰটো আৰু হাই চান্স আছে যে ইয়াৰ ওপৰত যোৱাৰ চান্স আছে। শোণিতপুৰ ডিষ্ট্ৰিক্টত কম্পিটিশ্যন অলপ বেছি হ'ব, তাত হয়তো 83, 84ৰ পৰা কাট অফ আৰম্ভই হ'ব চাগে, সেইটো হয়তো 90লৈও যাব পাৰে। OBCৰ ক্ষেত্ৰত কি হ'ব কাট অফ, শোণিতপুৰ ডিষ্ট্ৰিক্ট OBCৰ ক্ষেত্ৰত যোৱাবাৰ 81 আছিল বইজৰ ক্ষেত্ৰত, গাৰ্লছৰ ক্ষেত্ৰত 82। শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুত কম্পিটিশ্যন আছে। STৰ ক্ষেত্ৰত আমি যদি চাওঁ 80, আৰু SCৰ ক্ষেত্ৰত কিমান আছে 78.75। শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ বহুত কম্পিটিশ্যন আছে, 81ৰ পৰা 88 অকল জেনেৰেলতো গৈছে। আনকি আমি যদি OBC STটো চাওঁ, তাতো আমাৰ 80ৰ তলত নায়েই কাট অফ, এইটো যোৱাবাৰৰ কাট অফ। তো এইবাৰো সেনেকুৱাই হ'ব লাগে, কাৰণ কম্পিটিশ্যনটো ছেম থাকে। তো এনেকুৱাই আমি এক্সপেক্টেড ধৰিব পাৰোঁ যে 80ৰ ওপৰতে হ'ব এইবাৰো শোণিতপুৰ ডিষ্ট্ৰিক্টত। তাৰপিছত যদি আমি নেক্সট ডিষ্ট্ৰিক্ট চাওঁ, নলবাৰী ডিষ্ট্ৰিক্টত চাওঁ আমি, নলবাৰী ডিষ্ট্ৰিক্টৰ কাট অফ কি হ'ব পাৰে, জেনেৰেলৰ ক্ষেত্ৰত 76ৰ পৰা 82 হ'ব পাৰে, 76ৰ পৰা 82। ইয়াত অলপ কাট অফ কম আহে নলবাৰী ডিষ্ট্ৰিক্টত যোৱাবাৰ কাট অফ কম আহিছে, কম্পিটিশ্যন তাত অলপ কম। OBCৰ ক্ষেত্ৰত কি হ'ব, 73 আৰু 75 আহিছে, ল'ৰাৰ ক্ষেত্ৰত 73, ছোৱালীৰ ক্ষেত্ৰত 75। STৰ ক্ষেত্ৰত কি হ'ব, STৰ ক্ষেত্ৰত 67 হৈছে, বইজৰ ক্ষেত্ৰত আৰু গাৰ্লছৰ ক্ষেত্ৰত 71 হৈছে। SCৰ ক্ষেত্ৰত কি হ'ব, SCৰ ক্ষেত্ৰত 75, 76 হৈছে, বহুত কম্পিটিশ্যন কম ইয়াত। ST কম্পিটিশ্যনটো বহুত কম। শোণিতপুৰ ডিষ্ট্ৰিক্টতো বহুত 80ৰ তলত নায়েই এটা ৰিজাৰ্ভেশ্যনতো। ইয়াতেতো 80ৰ ওপৰত হাৰ্ডলি জেনেৰেলৰ আছে, তো বাকীকেইটা চব 70 আৰু 60ৰ ভিতৰতে। ডিচেবলৰ 72.5 আছে। ইয়াৰ মাজতে আমি এটা কথা জনাওঁ যে যদি 2027 চনৰ নৱোদয় বাছনি পৰীক্ষাৰ বাবে কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে তোমালোকৰ, তেতিয়াহ'লে আমি ফাউণ্ডেশ্যন বেটছ এটা আমি আৰম্ভ কৰিম, জানুৱাৰীৰ লাষ্টৰ হ'লে আমি আৰম্ভ কৰিম। ইয়াতে আমি ফাৰ্ষ্ট উইক প্ৰথম যিটো সপ্তাহ আছে ফ্ৰী আমি ক্লাছ কৰাম, ফ্ৰী ডেমো ক্লাছ কৰাম আমি। তো সেইকাৰণে তোমালোকৰ যদিহে অনলাইন হ'ব দেই, অকল অনলাইন বেচিছত হ'ব। যদি তোমালোকৰ কোনোবা ভাবিছে যে এই 2027 কাৰণে আমি প্ৰিপাৰেশ্যন কৰি নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে, তেতিয়াহ'লে তলত দিয়া আমাক যিকোনো এটা কণ্টেক্টত আমি কৰিলে হ'ল, কণ্টেক্ট কৰি এসপ্তাহৰ ক্লাছটো ফ্ৰীতে ডেমো ক্লাছটো কৰিব পাৰিম।
নেক্সট যদি আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট চাওঁ, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ জেনেৰেলৰ যদি কাট অফ চাওঁ আমি 76ৰ পৰা 80 লৈকে আছে। ইয়াতো ইমান বেছি কম্পিটিশ্যন নাই। ইয়াতো OBC 73.75 বহুত কম্পিটিশ্যন কম। ইয়াতো ST 72.5তে পাইছে আৰু SC বইজৰ ক্ষেত্ৰত 68 গৈছে আৰু গাৰ্লছৰ ক্ষেত্ৰত 70 গৈছে। যিবিলাকত আমাৰ ছিংগুলকৈ লিখা আছে যে OBC 73.75 লিখা আছে যে ইয়াত বইজ আৰু গাৰ্লছৰ ক্ষেত্ৰত একে হয়, সেইকাৰণে আমি ইয়াতে এটাই লিখিছোঁ। আৰু ডিচেবলৰ ক্ষেত্ৰত গাৰ্লছৰ ক্ষেত্ৰতে আছে, বইজৰ ক্ষেত্ৰত ইয়াত নাই। গাৰ্লছৰ ক্ষেত্ৰত কিমান আছে 63.75। তো ইয়াৰে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যদি আমি চাওঁ, ইয়াৰো কাট অফ বা ইয়াৰ কম্পিটিশ্যনো বহুত কম বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত। 80ৰ ওপৰত হাৰ্ডলি আছে। শোণিতপুৰ ডিষ্ট্ৰিক্টত আমি চালোঁ যে 80ৰ ওপৰতে আছে বেছিভাগ। দেন নলবাৰী ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত 80ৰ তলত আছে কাট অফ। তো এইবাৰো সেনেকুৱাও হ'ব পাৰে। শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি আপোনাৰ ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপোনালোকৰ কাট অফ কমতে হ'ব পাৰে। নেক্সট যদি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমি চাওঁ, এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেলৰ যদি চাওঁ আমি 80ৰ পৰা 82 আহিছে কাট অফ যোৱাবাৰ। ব্লক লৈ বেলেগ বেলেগ কৈছে। OBCৰ ক্ষেত্ৰত কি হ'ব, OBC বইজৰ ক্ষেত্ৰত আহিছে 73 আৰু গাৰ্লছৰ ক্ষেত্ৰত আহিছে 75। ইহঁতৰ কাট অফত ইমান কম্পিটিশ্যন নাই। STৰ ক্ষেত্ৰত 75 আৰু SCৰ ক্ষেত্ৰত 70 আৰু 76.25। ডিচেবলৰ ক্ষেত্ৰত চবতকৈ কম কোকৰাঝাৰত ডিচেবলৰ 45 আৰু 41তে পাইছে। তো এইখিনি হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কম্পিটিশ্যন শোণিতপুৰ ডিষ্ট্ৰিক্টতকৈ কম। নেক্সট যদি আমি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ জেনেৰেলত যদি কাট অফ চাওঁ আমি, একদম কিছুমান ব্লকত 87লৈ কাট অফ গৈছে। মানে কিছুমান ব্লকত বহুত কম্পিটিশ্যন আছে আৰু কিছুমান ব্লকত কম্পিটিশ্যন একদম কম আছে, যেনেকৈ 77ৰ কাট অফ আছে। তো ব্লক লৈ 87লৈ গৈছে। OBCত যদি আমি চাওঁ, OBC 77.5 আছে কাট অফ। ইয়াতো ইমান বেছি কম্পিটিশ্যন নাই, 77.5 ঠিকে আছে। STৰ ক্ষেত্ৰত কম্পিটিশ্যন কম বৰপেটা ডিষ্ট্ৰিক্টত 71 আৰু 73। বইজৰ ক্ষেত্ৰত 71, গাৰ্লছৰ ক্ষেত্ৰত 73। SCৰ ক্ষেত্ৰত কি 78 আৰু 80। SCৰ কম্পিটিশ্যন বৰপেটাত অলপ বেছি আছে STৰ তুলনাত। ডিচেবলৰ 70 আৰু 67.5, ইয়াৰো কম্পিটিশ্যন অলপ কম আছে। তো নেক্সট ডিষ্ট্ৰিক্ট যদি চাওঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ কেনেকুৱা কম্পিটিশ্যন আছে। মৰিগাঁও ডিষ্ট্ৰিক্ট জেনেৰেলত যদি চাওঁ 78ৰ পৰা 77ৰ পৰা 82লৈ আমি যোৱা দেখিবলৈ পাইছোঁ। মানে ইয়াতো ইমান হাৰ্ডলি কম্পিটিশ্যন নাই। 82 যদি গৈছে, এইবাৰো হয়তো হাৰ্ডলি 85লৈ যাব, তাতকৈ ওপৰত যোৱা চান্স কম আছে মৰিগাঁও ডিষ্ট্ৰিক্টত। যদি OBCৰ ক্ষেত্ৰত চাওঁ 75 আৰু 78.5লৈ গৈছিলে, বইজৰ 75, গাৰ্লছৰ 78.5। আৰু যদি STৰ ক্ষেত্ৰত চাওঁ 77.5 আৰু SCৰ ক্ষেত্ৰত চালে 76 আৰু 77.5লৈ গৈছে। তাৰমানে ইয়াতো কম্পিটিশ্যন অলপ কম। ST আৰু SCৰ কম্পিটিশ্যনো ডিফাৰেঞ্চ বেলেগ বেছি নাই, প্ৰায় সমানতে আছে। কিন্তু OBCৰো একেই প্ৰায়, ST SCৰ লগতে একে। জেনেৰেলৰ 77ৰ পৰা আৰম্ভ হৈছে 82লৈ। তো মৰিগাঁও ডিষ্ট্ৰিক্টতো যদি আমি চাওঁ, বহুত ডিষ্ট্ৰিক্টতকৈ কম্পিটিশ্যন কম অলপ। যেনেকৈ শোণিতপুৰ ডিষ্ট্ৰিক্টত চালোঁ আমি যে বহুত কম্পিটিশ্যন। বাকী মৰিগাঁও, নলবাৰী, বৰপেটা এইখিনি কম্পিটিশ্যন অলপ কম আছে। কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টত যদি চাওঁ আমি, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত চবতকৈ ইণ্টাৰেষ্টিং যে জেনেৰেলৰ কাট অফ 46লৈ আছে ব্লক হিচাপত। হয়তো হিলি এৰিয়া হ'ব পাৰে। তো সেনেকুৱা কিছুমান ব্লকত 46 অনলি কাট অফ আৰু 82 আছে হায়েষ্ট কাট অফ। OBCৰ ক্ষেত্ৰত কাট অফ একদম কম, 65 আৰু 62.5 কাৰ্বি আংলঙত। STৰ কাট অফ চাব 70, SCৰ কাট অফ চাওক 68, 67, বইজৰ ক্ষেত্ৰত 68, গাৰ্লছৰ ক্ষেত্ৰত 67। মানে কাৰ্বি আংলঙত যদি আপোনাৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে কম্পিটিশ্যন একদম কম, একদম আপোনালোকৰ কম্পিটিশ্যন হয়তো ভাল 80 নম্বৰ পালে আপোনালোকৰ চান্স আছে যে পোৱাৰ। ইয়াত কম্পিটিশ্যন বহুত কম থাকে কাৰ্বি আংলঙত। নেক্সট যদি আমি গোলাঘাট ডিষ্ট্ৰিক্টত চাওঁ, গোলাঘাট ডিষ্ট্ৰিক্ট জেনেৰেলত যদি কাট অফ চাওঁ 77ৰ পৰা 80, ইয়াতো কাট অফ আমাৰ জেনেৰেলি কম। OBCৰ ক্ষেত্ৰত 76, 77 নৰ্মেল কাট অফ যিটো আছে আমাৰ। STৰ ক্ষেত্ৰত 77.5, SCৰ ক্ষেত্ৰত 68ৰ পৰা 70। ইয়াতে আৰু SCৰ কাট অফ বহুতখিনি কম। ST আৰু OBC আৰু জেনেৰেলৰ তুলনাত SCৰ কাট অফটো কম আহে গোলাঘাট ডিষ্ট্ৰিক্ট। ডিচেবলৰ ক্ষেত্ৰত 61 গৈছে, বইজৰ ক্ষেত্ৰত 75 গৈছে, গাৰ্লছৰ ক্ষেত্ৰত। তো ইয়াতো আমি গোলাঘাট ডিষ্ট্ৰিক্টতো আমি কম্পিটিশ্যন কম পাইছোঁ এনেই জেনেৰেলি। কিন্তু কাৰ্বি আংলঙত চবতকৈ কম্পিটিশ্যন কম। শোণিতপুৰ ডিষ্ট্ৰিক্টত আমি হায়েষ্ট আমি দেখিছোঁ যে কম্পিটিশ্যন বেছি আছে। তো গোলাঘাটত মানে মডাৰেট আৰু ইমান বেছিও নহয় কমো নহয়। তো যদি আমি যোৰহাট ডিষ্ট্ৰিক্টত চাওঁ, যোৰহাট ডিষ্ট্ৰিক্টত জেনেৰেলৰ যদি চাওঁ 77 আছে আৰু ইফালে 82 লৈ গৈছে কিছুমান ব্লক হিচাপত। OBCৰ কিমান 77.5 OBC আৰু STৰ ক্ষেত্ৰত 78.75।
SCৰ ক্ষেত্ৰত যদি চাওঁ 71 বা 70, তো SCৰ ইয়াত কম্পিটিশ্যন অলপ কম, কিন্তু OBC আৰু STৰ ক্ষেত্ৰত ইয়াত অলপ বেছিকৈ পোৱা গৈছে। জেনেৰেলৰ ক্ষেত্ৰততো 77 পৰা 82 লৈ আছে কম্পিটিশ্যন। তো নেক্সট আমি যদি ডিব্ৰুগড়ৰ কম্পিটিশ্যন চাওঁ, ডিব্ৰুগড়ৰ জেনেৰেলৰ 72ৰ পৰা 80 লৈ গৈছে, তাৰমানে কিছুমান ব্লকত 72টো পাইছে। তাৰমানে ইয়াৰতো ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো বহুত কাট অফ কম আহে, ইয়াৰো কম্পিটিশ্যন কম। OBCত যদি আমি চাওঁ 75 অনলি, STৰ যদি চাওঁ 73, 72, আৰু SCৰ ক্ষেত্ৰত চবতকৈ বেছি কম্পিটিশ্যন, কম কম্পিটিশ্যন ডিব্ৰুগড় 66 আৰু 67 পালেই তোমালোকে চিট পোৱা চান্স আছিলে যোৱা বছৰ। এই বছৰো সেনেকুৱাই হ'ব। তোমালোকে 80ত যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পোৱাছা, তেতিয়াহ'লে তোমালোকৰ বহুতখিনি চান্স আছে, যিয়ে তোমালোকৰ কাষ্ট নহওক কিয়। তিনিচুকীয়া ডিষ্ট্ৰিক্টত চাওঁ আমি, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আমাৰ কমেণ্টত আহিছিলে। তো জেনেৰেলৰ ক্ষেত্ৰত 77 বা 81 হ'ব পাৰে, OBCৰ ক্ষেত্ৰত কি হ'ব 77.5। ইয়াতো কম্পিটিশ্যন কম। STৰ ক্ষেত্ৰত কি হ'ব 77 আৰু 78 হ'ব পাৰে, বইজৰ ক্ষেত্ৰত 77, গাৰ্লছৰ ক্ষেত্ৰত 78। SCৰ কি হ'ব, SCৰ 66.25, একদম কম SC ইয়াত। তিনিচুকীয়া ডিষ্ট্ৰিক্ট SCৰ কম্পিটিশ্যন বহুত কম, 66 পালেই পাইছিলে, ডিচেবলৰ 68 আৰু 80। তো আমি ক'বলৈ গ'লে যে জেনেৰেলতো ইমান কম্পিটিশ্যন নাই, 80 পাৰ হ'লে তিনিচুকীয়া ডিষ্ট্ৰিক্টত তোমালোকৰ কাট অফ ক্লিয়াৰ হৈ যাব। এতিয়া যদি লখিমপুৰ ডিষ্ট্ৰিক্টত চাওঁ, জেনেৰেলত যদি চাওঁ 78ৰ পৰা 87লৈ আছে, ইয়াত বহুত কম্পিটিশ্যন আছে কিন্তু জেনেৰেলত লখিমপুৰ ডিষ্ট্ৰিক্টত। কিছুমান ব্লকত 78 আছে, কিন্তু হায়েষ্ট 87লৈ গৈছে ইয়াত কাট অফ। লখিমপুৰ ডিষ্ট্ৰিক্ট এইটো মন কৰিবলগীয়া। OBCত কি আছে 75 আছে অনলি, STৰ ক্ষেত্ৰত কি আছে 73.75, SCৰ কি আছে 65 আৰু 71। তো ইয়াতে SCৰ ক্ষেত্ৰত ইমান কম্পিটিশ্যন নাই, কিন্তু বাকীখিনি অলপ কম্পিটিশ্যন আছে। জেনেৰেলত হায়েষ্ট কম্পিটিশ্যন আছে লখিমপুৰত, ডিচেবলত 67.5 আহিছিলে যোৱা বছৰ। তাৰপিছত আমি গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি চাওঁ, জেনেৰেলত 77ৰ পৰা 81লৈ আহিছিলে, তাৰমানে ইয়াতো হাৰ্ডলি কম্পিটিশ্যন ইমান নাই। 81, যিহেতু আমি লখিমপুৰত চাইছিলোঁ যে 87লৈ গৈছিলে। OBCত 67ৰ পৰা 70, বহুত কম্পিটিশ্যন কম ইয়াত OBCত। STৰ ক্ষেত্ৰত 73.7, SCৰ ক্ষেত্ৰত 66ৰ পৰা 67, বহুত কম্পিটিশ্যন কম SC আৰু OBCত গোৱালপাৰা ডিষ্ট্ৰিক্টত। তো গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি আপোনালোকে আছে, OBC আৰু SC হ'লেতো কথাই নাই, চিট সহজতে পাই যাব। তাৰপিছত হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আমি চাওঁ, জেনেৰেলৰ 83ৰ পৰা 85, ইয়াত কম্পিটিশ্যন বহুত বেছি, শোণিতপুৰৰ নিচিনা কম্পিটিশ্যন। OBCত কম্পিটিশ্যন কম অলপ 75, আৰু STত 66 আৰু SCত 75। ইয়াত কম্পিটিশ্যন অলপ বেছি জেনেৰেলৰ ক্ষেত্ৰত হাইলাকান্দি ডিষ্ট্ৰিক্টত, কিন্তু বাকী OBC আৰু SCৰ অলপ কম। STৰটো হায়েষ্ট চবতকৈ কম 66.25 যোৱাবাৰ পাইছিলে। তো ইয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত চাওঁ, বঙাইগাঁও ডিষ্ট্ৰিক্টত 78ৰ পৰা 82 পালেই পায়, তো হায়েষ্ট 82 লৈছে। ইয়াতো কম্পিটিশ্যন বহুত কম। OBCৰ ক্ষেত্ৰত 76.25, STৰ ক্ষেত্ৰত কি হ'ব 67 আৰু 68 ইমান কাট অফ আছে, SCৰ ক্ষেত্ৰত 78 আৰু 75। তো STৰ কাট অফ ইয়াত কম অলপ, 67ৰ পৰা 68লৈ আছে। OBC আৰু SCৰ অলপ কাট অফ কম্পিটিশ্যন আছে, ইমানো নাই, অলপ মডাৰেট আৰু বহুত বেছিও নহয়। নেক্সট আমি যদি চাওঁ ধেমাজি ডিষ্ট্ৰিক্টৰ, ধেমাজি ডিষ্ট্ৰিক্টত জেনেৰেলৰ কাট অফ কিমান আছে 77ৰ পৰা 81লৈকে হ'ব পাৰে। ইয়াতো বেছি কাট অফ কম্পিটিশ্যন নাই। OBCৰ ক্ষেত্ৰত 75 আছে, STৰ ক্ষেত্ৰত কি হ'ব 75ৰ পৰা 76লৈ আছে। SCৰ কম্পিটিশ্যন বহুত কম, ইয়াত 65ৰ পৰা 66.25লৈকে আছে। তো ইয়াতো কম্পিটিশ্যন বহুতখিনি কম ধেমাজি ডিষ্ট্ৰিক্টছত। ধেমাজি ডিষ্ট্ৰিক্টত SCৰ কম্পিটিশ্যন কম, জেনেৰেলৰো ইমান বেছি কম্পিটিশ্যন নাই, 81 যোৱাবাৰ কাট অফ আছিলে জেনেৰেল হায়েষ্ট। তো চিৰাং ডিষ্ট্ৰিক্টত আমি চাওঁ, চিৰাং ডিষ্ট্ৰিক্টত জেনেৰেলৰ 78ৰ পৰা 83 লৈ গৈছিলে যোৱা বছৰ। OBCৰ ক্ষেত্ৰত কি হ'ব 73.75। ইয়াতে কিন্তু জেনেৰেলৰ অলপ কম্পিটিশ্যন আছিলে, 83লৈ হায়েষ্ট গৈছিলে কিছুমান ব্লকত। তো STৰ ক্ষেত্ৰত কি হ'ব 75, আৰু SCৰ ক্ষেত্ৰত 75ৰ পৰা 76। তাৰমানে ক'বলৈ গ'লে যে যদি জেনেৰেল হয় তেতিয়াহ'লে 85+ লাগিব এইবাৰ, যদি OBC হয় তেতিয়াহ'লে 75+ লাগিব, OBC, ST আৰু SC হ'লে ইয়াৰ চিৰাং ডিষ্ট্ৰিক্টত। ডিচেবলৰ ক্ষেত্ৰত কম বাৰু কাট অফ 53.75 ইমানৰ কাট অফ। তাৰপিছত নগাঁও ডিষ্ট্ৰিক্টত আমি যদি চাওঁ, জেনেৰেলৰ 75ৰ পৰা 83লৈ আছে, তো হায়েষ্টটো 83লৈ আছে কিছুমান ব্লক হিচাপত। তো OBCত কি আছে 75 আৰু 76 আছে OBCত, বইজৰ ক্ষেত্ৰত 75, গাৰ্লছৰ ক্ষেত্ৰত 76।
ST ৰ ক্ষেত্ৰত কি হ'ব 70 আৰু 67.25 আছে SC ৰ কিমান আছে SC 76 ৰ পৰা 77 আছে ইয়াত ST ৰ কম্পিটিশ্যন অলপ কম নগাঁও ডিষ্ট্ৰিক্টত বাকী ডিচেবলৰ ক্ষেত্ৰত 53.75 তো এইখিনিয়ে ইয়াতে যদি জেনেৰেল হয় 85 প্লাছ এইবাৰ আহিব লাগে আৰু বাকী 75 প্লাছ আপোনালোকে পালে হৈ যাব OBC ST অলপ কম ইয়াত কম্পিটিশ্যন 70 প্লাছ হ'লে পোৱা চান্স থাকে তো আমি বাক্সা ডিষ্ট্ৰিক্টৰ এইবাৰ চাওঁ বাক্সা ডিষ্ট্ৰিক্টৰ জেনেৰেল যদি হয় তেতিয়াহ'লে 78ৰ পৰা 87 কাট অফ গৈছিলে এইটো মন কৰিব লগা হাইয়েষ্ট ইয়াত 87 তো কিছুমান ব্লকত বাক্সাত বহুত বেছি কম্পিটিশ্যন আছে OBC যদি চাওঁ 77ৰ পৰা 78 ইয়াত কম্পিটিশ্যন বেছি আছে প্ৰত্যেকটা কেটেগৰীতে বেছি আছে ST 78 SC 76 তাৰমানে ইয়াত আমি পাবলৈ গ'লে 80 প্লাছ পাবই লাগিব বাক্সা ডিষ্ট্ৰিক্টত আৰু যদি জেনেৰেল হয় তেতিয়াহ'লে 87 প্লাছ কাৰণ কিছুমান ব্লক হিচাপত 87টো যোৱাবৰ পোৱা নাই এইবাৰ হয়তো আৰু হ'ব পাৰে তো সেইকাৰণে বাক্সা ডিষ্ট্ৰিক্টত কিন্তু বহুতখিনি কম্পিটিশ্যন আছে বাক্সা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনি ভালকৈ পঢ়িব লাগিব মানে আমি চাওঁ যদি ডিমা হাছাও ডিষ্ট্ৰিক্টছো কম্পিটিশ্যন কম জেনেৰেলত 77 হায়েষ্ট আছে 70ৰ পৰা 77 আছে OBCৰ একদম কম্পিটিশ্যন কম ইয়াত 41ৰ পৰা 42 জাষ্ট ডিমা হাছাও যদি আপোনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ হয় আৰু OBC হয় তেতিয়াহ'লে একদম 41 বা 42 পাব STত কি হ'ব 70ৰ পৰা 71 জাষ্ট SCৰ ক্ষেত্ৰত 68ৰ পৰা 65 OBC ইয়াত বহুত কম ডিমা হাছাও ডিষ্ট্ৰিক্টত তো ওদালগুৰি ডিষ্ট্ৰিক্টত চাওঁ আমি ওদালগুৰি ডিষ্ট্ৰিক্টত জেনেৰেল যদি আছে 78ৰ পৰা 81লৈকে থাকে আৰু OBCত কি হ'ব OBCত 75 আছে তাৰপিছত STৰ ক্ষেত্ৰত কি হ'ব STৰ ক্ষেত্ৰত 76.25 আৰু SCৰ ক্ষেত্ৰত 71 আৰু 75 এনেকুৱা হ'ব পাৰে তো জেনেৰেলৰ ইয়াতো মানে ইমান বেছিও নাই 80 প্লাছ পাব লাগিব জেনেৰেল হ'লে আৰু হেৰি হ'লে 75 প্লাছ পাব লাগিব তো এনেকুৱা হ'লে যোৱাবাৰ ছিট পাইছিলোঁ ওদালগুৰি ডিষ্ট্ৰিক্ট তো ধুবুৰী ডিষ্ট্ৰিক্টত আমি চাওঁ এবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত জেনেৰেলৰ কিমান আছিলে 75 আৰু 90 লৈ গৈছে 90 হায়েষ্ট ধুবুৰী ডিষ্ট্ৰিক্টৰ 90 প্লাছ OBC 82.5 বহুত কম্পিটিশ্যন বেছি ইয়াত STৰ কম্পিটিশ্যন কম ST ষ্টুডেণ্ট কম চাগে ধুবুৰী ডিষ্ট্ৰিক্টত 58ৰ পৰা 66 লৈ গৈছে SCৰ আৰু 73ৰ পৰা 71 ধুবুৰী হায়েষ্ট কম্পিটিশ্যন আছে ইয়াত 90 প্লাছ পাব লাগিব জেনেৰেল হ'লে আৰু 82 প্লাছ যোৱা বছৰহে এইবাৰতো 90 আৰু পাৰ হৈ যাব পাৰে তো ধুবুৰী ডিষ্ট্ৰিক্টত চবতকৈ হায়েষ্ট কম্পিটিশ্যন আছে ধুবুৰী ডিষ্ট্ৰিক্টত এইবাৰ যদি আমি কাছাৰ চাওঁ কাছাৰৰ জেনেৰেলৰ কি হ'ব 78ৰ পৰা 87 লৈ গৈছে ইয়াতো 87 প্লাছলৈ গৈছিলে যোৱা বছৰ OBC কি হ'ব 77 পৰা 78 বয়ছৰ 77 আছিলে গাৰ্লছৰ 78 আছিলে STৰ কম্পিটিশ্যন 72ৰ পৰা 70 STৰ কম্পিটিশ্যন কম ইয়াত SCৰ কম্পিটিশ্যন হ'ব বহুত 80 তাৰমানে কাছাৰ ডিষ্ট্ৰিক্টত যদি আমি কওঁ জেনেৰেল হ'লে তোমালোকে 85 প্লাছটো পাবই লাগিব চিয়'ৰ 85টো নহ'ব 90 পাব লাগিব কিছুমান ব্লকত আৰু SC যদি হয় তেতিয়াহ'লে 80 প্লাছ পাবই লাগিব আৰু বাকীকেইটা হ'লে 80 এইবাৰ কাট অফ হোৱাৰ চান্স বহুত বেছি আছে তো এইখিনি আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আমি কাট অফখিনি যোৱা বছৰ কৈ দিছোঁ এইবাৰো তাতকৈ 2-3 নম্বৰ হয়তো বেছি আহিব পাৰে সেইকাৰণে আপোনালোকৰ যিটো কাট অফ আছে সেইটো ভালকৈ চাই ল'ব সেই হিচাপত আপোনালোকে ষ্টুডেণ্টটো পায় নে নাপায় সেই হিচাপত আপুনি প্ৰেডিকশ্যন কৰিব পাৰে তো ভিডিঅ' এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ